পাৰ্পল চিটি বনক আৰু কিবা বনক তাত আমাৰ ক'বলগীয়া একো নাই। প্ৰথম হৈছে যে গুৱাহাটী মানুহৰ যিটো নৰক যন্ত্ৰণা, কৃত্ৰিম বানপানী, সেই ক্ষেত্ৰত তেওঁলোকে আগতে পদক্ষেপ লওক। আপুনি ঘৰখনৰ চাৰিওটা বেৰ দিয়াৰ পিছতে তাত ডিজাইন কৰিব পাৰিব। ঘৰৰ বেৰেই নাই, তাত ডিজাইন কৰি কি লাভ আছে? গতিকে গুৱাহাটী কৃত্ৰিম বান আপুনি চাওকচোন, অকণমান বৰষুণ দিয়াৰ পিছত কি অৱস্থা হৈ যায়, গতিকে এনেকুৱা এটা অৱস্থাত এই চৰকাৰখনে পাৰ্পল চিটিত আমাৰ বিৰোধিতা নাই, কিন্তু প্ৰথম কাম কৰিব লাগে তেওঁলোকে কৃত্ৰিম বানপানী কেনেকৈ ৰোধ কৰিব পাৰে সেই বিষয়ে আগতে উত্থাপন হ'লে আমি ভাল পাম। আমিও চেষ্টা কৰি আছোঁ, কিন্তু এতিয়ালৈকে কোনো এটা বিষয়ত আমি স্পষ্টভাৱে তেনেকৈ আনিব পৰা নাই। আৰু আপোনালোকে জানে যে বিধানসভাৰ কিছু বিধি থাকে, নিয়ম নীতি থাকে। গতিকে যদি শাসকীয় পক্ষৰ কোনো বিধায়কে পাৰ্পল চিটি আনিছে, মই ভাবোঁ যে পাৰ্পল চিটি অনাৰ আগত গুৱাহাটীৰ কৃত্ৰিম বানপানী কেনেকৈ ৰোধ কৰিব পাৰি এই বিষয়ে আলোচনা কৰিব লাগে। আজিৰ পৰা ৰেষ্টুৰেণ্টবিলাক 3:30লৈকে খোলা থাকিব, মানে খেল চোৱাৰ কাৰণে বা সেইটো ফেষ্টিভ যিটো মানে মুড ধৰি ৰখাৰ কাৰণে CMে অৰ্ডাৰ দিছে। ঠিক আছে, চাওক, আজিৰ পৰা 20 তাৰিখলৈকে গোটেই বিশ্বত এতিয়া ফুটবলৰ জ্বৰ চলিছে আৰু যোৱাকালি এটা ছেমিফাইনেল হৈ গ'ল। সন্মুখত ছেমিফাইনেল এটা আৰু ফাইনেল খেল আছে। গতিকে মই নিজেও খেল উপভোগ কৰোঁ, আনেও কৰিব। গতিকে খেল উপভোগ কৰাৰ সময়ত বিভিন্নজনে একেলগে বন্ধু বান্ধৱী বা সকলো সমনীয়া একেলগে হৈ খেল উপভোগ কৰে, তাৰ মজাই বেলেগ। গতিকে তেনেকুৱা সময়ত খোৱা বস্তুৰ যাতে নাটনি নহয় সেই বিষয়ে হয়তো চিন্তা কৰিছে। গতিকে এই বিষয়টো মই ভাবোঁ যে খেলৰ প্ৰতি যিটো আগ্ৰহ ৰাজ্য চৰকাৰখনৰ বা ক্ৰীড়া বিভাগৰ, সেই ক্ষেত্ৰত তেখেতসকলে দেখাইছে। কিন্তু এইটো দেখালেই নহ'ব, ক্ৰীড়াৰ ক্ষেত্ৰতো ফুটবলক কেনেকৈ আগুৱাই লৈ যাব পাৰি, তাৰ কাৰণে এটা ফুটবলৰ বুনিয়াদ কেনেকৈ অসমত গঢ়িব পাৰি, তাৰ কাৰণেও পদক্ষেপ ল'ব লাগিব। কিন্তু ফুটবলৰ কাৰণে, বিশ্বকাপ ফুটবলৰ কাৰণে যিখিনি পদক্ষেপ লৈছে, মানুহক চোৱাৰ কাৰণে সুবিধা দিছে বা ৰেষ্টুৰেণ্টসমূহ খোলা থাকিব, এয়া ভাল। আৰু ইয়াৰ লগে লগে অংশ হিচাপে আহি থকা দিনত ফুটবলৰ বুনিয়াদ গঢ়াৰ কাৰণে ৰাজ্য চৰকাৰখনেও পদক্ষেপ ল'ব লাগে। UDF-এ তাতকৈ আৰু কি ক'ব? UDF-ক যেতিয়া কংগ্ৰেছে শেষ কৰি দিলে, এতিয়া কংগ্ৰেছৰ ওপৰত বদৰনাথ মল্লিকৰ খং। আগতে কিমানজন বিধায়ক আছিল, এইবাৰ কেইজন? মাত্ৰ 2জন। গতিকে UDF-ক একেবাৰে শূন্যৰ পৰ্যায়লৈ লৈ যোৱা দলটোৱেই হৈছে কংগ্ৰেছ দল, অসমৰ ৰাইজ। গতিকে যাৰ কাৰণে কংগ্ৰেছৰ ওপৰত তেখেতৰ খং নহয়।